ইণ্টাৰেষ্টিং কেছ আহিছে আমাৰ তাত এগৰাকী মাত্ৰ কেণ্ডিডেট জিকিছে ৱাৰ্ড মেম্বাৰ এগৰাকী তেওঁ মহিলা আৰু উপাধি দাস SC সেই যিটো পঞ্চায়ত সেই পঞ্চায়তটো আকৌ মহিলাৰ কাৰণে সংৰক্ষিত আৰু SCৰ কাৰণে সংৰক্ষিত বাকি বিজেপিৰ 5 জন জিকিছে কিন্তু 5 জন জিকি এতিয়া সভাপতি বনাব নোৱাৰে 2 নম্বৰ কথাটো হ'ল যে কংগ্ৰেছৰ 4 জন জিকিছে কংগ্ৰেছক যদি আমি সাপোৰ্ট দিওঁ তেতিয়াও তেওঁলোকে বনাব নোৱাৰে এটা ইন্টাৰেষ্টিং কেছ মানে এটা কি কৰিম মই উকিলক সুধিছিলো যে এইটো আমি কথাবিলাক বুজি ল'ব লাগিবতো তেতিয়া ক'লে যে ফাৰ্ষ্ট কথা তেওঁ কাকো সমৰ্থন জনাব নালাগে কাকো তেওঁ বিৰোধিতাও কৰিব নালাগে তেওঁ সহমত নিজে প্ৰেসিডেন্ট হ'ব কাৰণ প্ৰেসিডেন্টৰ কাৰণে অকল তেওঁহে নমিনেশ্যন দিব পাৰিব বেলেগে নমিনেশ্যনে দিব নোৱাৰে ইন্টাৰেষ্টিং এইটো কেছ বুজিছে এইটো ইন্টাৰেষ্টিং কেছটোত আমাৰ এজন প্ৰাৰ্থী জিকিলৈ জিলা পৰিষদত আমাৰ সদস্যগৰাকীয়ে তাৰ প্ৰেসিডেন্ট কিমান ইন্টাৰেষ্টিং কেছ চব না